সেইকাৰণে আমি কৈছো যে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ পৰা আমাৰ দাবী আছে যে পিজিআৰ আৰু ভিজিআৰ পৰা অবৈধভাৱে যিসকল ব্যক্তিয়ে ইয়াক কোনো ধৰ্ম নিৰপেক্ষে সকলোকে তাৰ পৰা উচ্ছেদ কৰিবৰ বাবে আমি দাবী জনাইছো। অতি শীঘ্ৰে সাহিত্য পৰিষদে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি যুৱ ছাত্ৰ পৰিষদে আজি দাবী জনাইছো। আৰু আমি ক'ব বিচাৰিছো যে আমি কাৰ্বি আংলং জিলা সমিতি আমাৰ সভাপতি মহোদয় বকলিয়াৰ পৰা কালি এই ক্ষেত্ৰত যিটো ঘটনা সংঘটিত হৈছে আমি অতিকৈ দুখ প্ৰকাশ কৰিছো। আমি যোগাযোগ কৰি আছো আৰু সম্পূৰ্ণ এই যিটো ঘটনাৰ লগত যিসকল দোষী তথা এই কালপিত কিতাপ যিসকলে সংঘটিত কৰিছে, যি গাড়ীৰ পৰা যি মানুহক ইনজুৰ কৰিছে, সেইসকলক প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰি পেলাই উচিত তদন্তকে তেওঁলোকক পানিছমেণ্ট দিবৰ বাবে আমি দাবী জনাইছো। আমি কৈছো যে আজি ভূমিপুত্ৰই বিজেপি চৰকাৰে কৈছিলে যে ভূমিপুত্ৰ সুৰক্ষা হ'ব, জাতি মাটি ভেটি ৰক্ষা হ'ব। আজি তেতিয়াহ'লে আজি ভূমিপুত্ৰসকলৰ আজি কিয় অৱস্থা এনেকুৱা হৈছে? আজি বহিৰাগতৰ সকলৰ হাতত আজি আমি কিয় বাৰে বাৰে লাঞ্ছিত হ'ব লাগিছে? আজি কাৰ্বি আংলঙতে হওক বা অসমতেই হওক আজি বহিৰাগতসকলে আমি বহিৰাগতৰ লোকৰ হাতত আজি আমি মাৰ খাবলগীয়া হৈছে, লাঞ্ছনা পাবলগীয়া হৈছে। আমি কোনো কমিউনেল কথা ক'বলৈ যোৱা নাই, আমি আইনগত ব্যৱস্থাৰ কথা কৈছো। আইন হাতত তুলি ল'বৰ বাবে সেই লোকসকলক অধিকাৰ কোনে দিলে? সেইকাৰণে কাৰ্বি আংলঙৰ SP মহোদয় লগতে DC মহোদয় সাহিত্য পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰংহাংদেৱক এই ক্ষেত্ৰত কাৰা শাসন তথা উচিত বিচাৰ কৰি পেলাই তেওঁলোকক য'তেই পলাই আছে তেওঁলোকক এৰেষ্ট কৰি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰিবৰ বাবে আমি দাবী জনাইছো। আৰু যিসকলে ইনজৰ হৈছে, যিসকলে আজি এই নিজৰ মাটি ৰক্ষা কৰিবলৈ গৈ পেলাই নিজৰ মানে আহত হ'বলগীয়া হৈছে, তেওঁলোকৰ পৰিয়ালক সাহিত্য পৰিষদৰ তৰফৰ পৰা 20 লাখকৈ এককালীন সাহায্য দিবৰ বাবে আজি আমি এজেৱাইচিয়ে দাবী জনাইছো। কাৰ্বি ছাত্ৰ সন্থাই দাবী জনাইছো, দুৰ্নীতি বিৰোধী যুৱ শক্তি আমি দাবী জনাইছো। আৰু সকলে আজি এই ঘটনাটোৰ লগত আহত হৈছে ভূমিপুত্ৰসকলক ন্যায় দিবৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো। আৰু কৈছো যে দৰসিং ৰংহাং বিধায়ক বা আমাৰ অমৰ সিং টিছু ডাঙৰীয়া EM তালৈ গৈছে, তাত তেওঁলোকে সান্তনা দিলেই নহ'ব, জাতিটো সুৰক্ষা দিব লাগিব, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সুৰক্ষা দিব লাগিব। অনাগত দিনত কাৰ্বি আংলঙৰ ভূমিপুত্ৰৰ লগত সদায় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খাৰা আছো আৰু ভৱিষ্যতলৈ থাকিম।